দল ত্যাগ কোনোবাই কৰে, কোনোবা আহে, অহা যোৱা হৈ থাকে। এইটো একো সঁচা কথা ক'বলৈ গ'লে আমাৰ কংগ্ৰেছ দলৰ আমাৰ যিটো শিপা একেবাৰে পাতাললৈকে আছে। এনেকুৱা কোনোবাই দল ত্যাগ কৰিছে, কোনোবাই আঙুৰবিলাক টেঙা জাতীয় বক্তব্য দি পেলাই যেতিয়া যায়, মই ভাবোঁ যে আমাৰ দলৰ একো ক্ষতি নহয়। এটা কথা ঠিক যে আমাৰ সতীৰ্থ যেতিয়া দল ত্যাগ কৰি যায়, যেনেকৈ মোৰ এসময়ৰ সতীৰ্থ আছিলে নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, একেলগে আমি মন্ত্ৰী আছিলোঁ নহয়, কংগ্ৰেছত আছিল নহয়। তেওঁ তেতিয়া সেই সময়ত বিজেপি দলৰ চৰকাৰে, দিল্লীৰ চৰকাৰে তেওঁৰ ঘৰত এই ৰেইড কৰিছিলে, CBI আহি ৰেইড কৰিছিলে, ব্যৱসায়িক প্ৰতিষ্ঠানত ৰেইড কৰিছিলে, তেওঁক অসংখ্য কেছ জাপি দিছিলে। আৰু আমাৰ মাজত কংগ্ৰেছ দলতো অলপ ধতুৱা মানুহ আছে, কেতিয়াবা অন্য দললৈ যায়। গতিকে সেইবিলাক লৈ পেলাই আমি কোনো ধৰণৰ কাৰণ আমাৰ দুখ লাগে, কেতিয়াবা সতীৰ্থ এজন দুজন নাইকিয়া হয়, অন্য দললৈ যায়। কিন্তু আমাৰ দলত হাজাৰ হাজাৰ লাখ লাখ আমাৰ ন্যায়নিষ্ঠ, আমাৰ অতি নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলে আমাৰ দলটোক এনেকৈ খামোচ মাৰি ধৰি আছে। আৰু সেয়াই হ'ল আমাৰ শক্তিৰ আধাৰ। সেই শক্তি লৈয়ে আমি বৰ শক্তিশালীভাৱে আমি এই নিৰ্বাচনত আত্মপ্ৰকাশ কৰিম।